ভাইটি ভণ্টিহঁত, আজি আমি এটা নতুন ভিডিঅ'লৈ আহিছোঁ দেই। আমি জানো যে সৌৰজগতত সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱী আৰু আন আন গ্ৰহসমূহত পৰিভ্ৰমণ কৰি আছে। তেন্তে সূৰ্যই বাৰু কাক পৰিভ্ৰমণ কৰি আছে, কাক প্ৰদক্ষিণ কৰি আছে, এই কথা জানিবলৈ আজি আমি ভিডিঅ'টোৰ যোগেদি কিছু কথা শিকিম দেই। এতিয়া নিশাৰ ভাগত আমি যেতিয়া আকাশখনলৈ চাওঁ, দেখোঁ অসংখ্য তৰা আকাশত দেখা পাওঁ। আমাৰ সূৰ্যও ঠিক তেনেকুৱা এটি তৰা বা নক্ষত্ৰ। বিজ্ঞানীসকলৰ মতে সূৰ্য হ'ল 73% হাইড্ৰজেন, 25% হিলিয়াম আৰু 2% অন্যান্য গেছেৰে গঠিত এটি নক্ষত্ৰ। আৰু এই নক্ষত্ৰটোক কেন্দ্ৰ কৰি আমাৰ 8টি গ্ৰহই নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওপিনে প্ৰদক্ষিণ কৰি আছে। ঠিক তেনেকৈ উপগ্ৰহবিলাকে কি কৰিছে, গ্ৰহবোৰক কেন্দ্ৰ কৰি ঘূৰি আছে, নহয়নে বাৰু? এইটো আমি আগতেই জানিছোঁ। এতিয়া আমাৰ পৃথিৱীৰ উপগ্ৰহ হৈছে চন্দ্ৰ। চন্দ্ৰ নামৰ উপগ্ৰহটোৱে পৃথিৱীক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰি আছে। আৰু সূৰ্যটোক কেন্দ্ৰ কৰি বাকী আটাইবোৰ গ্ৰহ, ধূমকেতু আৰু বহু মহাজাগতিক বস্তুই সূৰ্যক প্ৰদক্ষিণ কৰি আছে। মুঠতে আটাইয়ে সৌৰজগতত থকা বস্তুৱে সূৰ্যক কেন্দ্ৰ কৰি ঘূৰি আছে। কিন্তু সূৰ্যই বাৰু কাক কেন্দ্ৰ কৰি ঘূৰে? আচলতে সৌৰজগতৰ গ্ৰহবোৰে যেনেকৈ সূৰ্যক কেন্দ্ৰ কৰি ঘূৰি থাকে, ঠিক তেনেকৈ সূৰ্যইও মহাকাশৰ হাতীপতি তাৰকা ৰাজ্যৰ ভিতৰত নিজ কক্ষপথত তাৰকা ৰাজ্যৰ নিৰ্দিষ্ট এটা কেন্দ্ৰ কৰি ঘূৰি থাকে। বুজিলা? এতিয়া আমি সূৰ্যই যে প্ৰদক্ষিণ কৰি থাকে, কাক প্ৰদক্ষিণ কৰি থাকে বাৰু, এই কথা জানিব নিশ্চয় মন যায়। এতিয়া প্ৰশ্ন হয়, সূৰ্যই কাক প্ৰদক্ষিণ কৰে বাৰু? প্ৰদক্ষিণ কৰে নে নকৰে? নিশ্চয় কৰিব লাগিব, হয়নে? কাৰণ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ আমি যিমান দেখিছোঁ গ্ৰহ, উপগ্ৰহ, গোটেই ইটোই আনটোক প্ৰদক্ষিণ কৰি থাকে। ইয়াৰ উত্তৰটো হ'ল, আমাৰ সৌৰমণ্ডলৰ গ্ৰহসমূহক লৈ সূৰ্যইও হাতীপতি তাৰকা ৰাজ্যৰ চাৰিওপিনে ঘূৰি আছে। আৰু এই হাতীপতিক ইংৰাজীত কয় মিল্কি ৱে, তাৰকা ৰাজ্যক কয় গেলেক্সি। হাতীপতি তাৰকা ৰাজ্যৰ চাৰিওপিনে এপাক ঘূৰিবলৈ সূৰ্যক প্ৰায় 230 মিলিয়ন বছৰ লাগি যায় বুলি কৈছে। এতিয়া হাতীপতিনো কি? হাতীপতি বা মিল্কি ৱে হ'ল এখন আচলতে তাৰকা ৰাজ্য বা গেলেক্সি। সূৰ্য হ'ল এই তাৰকা ৰাজ্যৰ এটা অংশহে। তাৰকা ৰাজ্য বা গেলেক্সি হ'ল মহাকৰ্ষণ শক্তিৰ দ্বাৰা আবদ্ধ তৰাবোৰৰ এটি অতি সুশৃংখল ব্যৱস্থা। নিজ নিজ কক্ষপথত চবে ঘূৰি আছে। এই তাৰকা ৰাজ্যবোৰত 10 নিযুতৰ পৰা প্ৰায় 10 লাখ নিযুত পৰ্যন্ত তৰা থাকে। আৰু এই সকলোবোৰ এটা মহাকৰ্ষণীয় কেন্দ্ৰৰ চাৰিওপিনে ঘূৰি থাকে। আৰু এই বিষয়ে মহান বিজ্ঞানী গেলিলিঅ' গেলিলিয়ে সূৰ্যৰ গাত থকা দাগবোৰ অনুসৰণ কৰি বহু কথা হিচাপ কৰি উলিয়াইছে। আৰু সূৰ্যও যে এটা নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে, এই কথা প্ৰমাণ কৰিছে। বুজিলা?